অনলাইন ব্লাউজ কাটিঙৰ ক্লাছ 6 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ ভালেখিনি ষ্টুডেণ্ট জইন হৈছে। আপোনালোকে কৈ দিব দিছিল আৰম্ভ কৰাৰ আগত, সেইবাবে মই কৈ দিছোঁ 5 তাৰিখে ৰেজিষ্ট্ৰেশ্যন হ'ব। 5 তাৰিখৰ পৰা ক্লাছ হোৱাৰ কথা আছিল, কিন্তু অকণমান মই বেলেগ কামত ব্যস্ত থকাৰ কাৰণে 6 তাৰিখৰ পৰা আৰম্ভ কৰিম অনলাইন কাটিং ক্লাছটো, নতুন বেটছ। আৰু বিহুৰ সময়কেইদিন আমি বন্ধ ৰাখিম, তাৰপিছত পুনৰ আমি ক্লাছ কণ্টিনিউ কৰিম, কাৰণ বহুতে ভাবিব পাৰে যে বিহু আহিছে, গতিকে এইকেইদিন ঘৰৰ কামত ব্যস্ত, কিন্তু বিহুৰ কেইদিন আমি ক্লাছটো বন্ধ ৰাখিম, অফ ৰাখিম, তাৰপিছত পুনৰ কণ্টিনিউ কৰিম। কাৰণ নহ'লে সিফালে মোৰ নতুন বেটছ আকৌ ধৰক ভালেখিনি ষ্টুডেণ্ট যিহেতু হৈ যায়, ৰৈ দিলে ৰৈ যোৱা যেন হয়। দুমহীয়া কোৰ্চ হয়, ফিজ 2000, যদিও দুমহীয়া বুলি কওঁ 3-4 মাহ লাগিব পাৰে, কাৰণ ব্লাউজৰ কনচেপ্টটো বহুতখিনি দীঘলীয়া। এনেকুৱা নহয় যে আজি এটা চিলালো আৰু পাৰফেক্ট হৈ গ'ল, তেনেকুৱা নহয়। গতিকে প্ৰেক্টিচৰ বাবে সময় দিওঁ, চিম্পল ব্লাউজটোত বেছি গুৰুত্ব দিওঁ, একেবাৰে বেছিকৰ পৰা শিকাওঁ। যিসকলে ব্লাউজ একেবাৰে নাজানিছিল বা নাজানে, কোনো ধৰণৰ এদিনো চিলাই পোৱা নাই, তেওঁলোকেও কোনো টেনশ্যন নোহোৱাকৈ পাৰিব। প্ৰথমতে পেপাৰ কাটিং শিকাম, তাৰপিছত আমি কাপোৰত কটাটো শিকাওঁ, আৰু তাৰপিছত চিলোৱাটো শিকাওঁ। গতিকে যিসকলে শিকাৰ কাৰণে ইচ্ছুক, আপোনালোক সোনকালে ওপৰত দিয়া লিংকটোত জইন হৈ ল'ব। এনে যাতে জইন নহয়, কাৰণ মোৰ অসুবিধা আহি যায় এনে জইন হ'লে, কাৰণ ভালেখিনি ষ্টুডেণ্টে সুধি থাকে। যিহেতু বহুত বেছি ষ্টুডেণ্টটো মই নাৰাখোঁ, কাৰণ সকলোকে সময় দিব লাগিব বা ৰেছপন্স কৰিব লাগিব, সেই হেতুকে। আৰু মূল কথাটো হৈছে ক্লাছৰ নিৰ্দিষ্ট টাইম। মই ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত দিম পেপাৰ কাটিং কেইদিন, আৰু তাৰপিছত অকণমান ইফাল সিফাল হ'ব পাৰে, হ'লেও একো কথা নাই। আপোনালোক যেতিয়া আজৰি হয় তেতিয়াই ক্লাছটো কৰিব পাৰিব। লিংকটো মই দি থৈ দিম খুব ধুনীয়াকৈ আপোনাৰ গ্ৰুপতে, গতিকে পাৰিব, কোনো কথা নাই। আৰু তাৰোপৰি ডিজাইনৰ কথাটো যদি ক'বলৈ যাওঁ, মই 6-7টামান ডিজাইন শিকাম, যিখিনি একেবাৰে লেটেষ্ট ব্ৰাইডসকলে পিন্ধা ডিজাইন, প্ৰিন্সেছ কাট, লগতে ঘটি হাতৰ, এয়াৰ হোষ্টেছ কাট, বটনেক, এইবোৰ শিকোৱা হ'ব। আৰু তাৰোপৰি চিম্পলটোত বেছি গুৰুত্ব দিয়া হ'ব, কাৰণ চিম্পলটো পাৰফেক্ট হোৱাৰ পিছত ডিজাইন নিজেই বিভিন্ন ধৰণৰ ডিজাইন দিব পৰা যায়। গতিকে চিম্পলটোত বেছি গুৰুত্ব দি পেলাই শিকাওঁ। ধৈৰ্য সহকাৰে শিকিলে নিশ্চয় সকলোৱে পাৰিব, একাগ্ৰতা লাগিব, কাৰণ এইটো হৈছে মোৰ 19 নম্বৰ বেটছ। আৰু বাকীখিনি বেটছত যিমানখিনি শিকালোঁ আজিলৈকে, ধৰক কোনেও নোৱাৰাকৈ থকা নাই। এতিয়া কোনোবাই যদি সময় দিয়া নাই, সেইটো বেলেগ কথা। আৰু বাকী যিখিনিয়ে আগ্ৰহ কৰিছে, সময় দিছে, ধুনীয়াকৈ নিজে চিলাইছে, আনৰ অৰ্ডাৰ লৈছে, লগতে খুব সুন্দৰকৈ বহুকেইগৰাকীয়ে বটিকো অপেনিং কৰি ধুনীয়াকৈ তেওঁলোকে অৰ্ডাৰসমূহ লৈ আছে। ভাল লাগে আচলতে যেতিয়া আপোনালোক উপকৃত হয়, সেই উদ্দেশ্যৰে যিহেতু কাটিং ক্লাছটো আৰম্ভ কৰিছিলোঁ। আৰু অফলাইন ক্লাছতো আপোনালোক যিসকল আহিব বিচাৰে, ঘৰৰ ওচৰৰ, যিহেতু মোৰ ঘৰ হাজো গেৰুৱাত হয়, আহিব পাৰে। যেতিয়াই আপোনালোক আহিব বিচাৰে তেতিয়াই আহিব পাৰিব, এতিয়া কোনো অসুবিধা নাই অফলাইন ক্লাছত। সেইখিনি কথা কৈ দিলোঁ। আৰু অফলাইন ক্লাছৰ ফিজৰ কথাটো অকণমান বেলেগ ধৰণৰ, গতিকে আপোনালোক আহিলে কথা পাতি ধুনীয়াকৈ ডিটেইলছটো জানি ল'ব পাৰিব। আৰু ব্লাউজৰ ফাৰ্মা লাগিলেও আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। কিন্তু এটা কথা, ফাৰ্মা হ'লে মানে আপোনাৰ ফিটিংটো বা ফিনিচিংটো বাৰু নিজৰ ওপৰত, কিন্তু ফিটিংটো মেইন। ইমান এটাও সঠিক নহয়, কাৰণ দেহত মেজাৰমেণ্ট লৈ পেলাই বডিত চিলোৱাটো বেলেগ। আৰু তাৰোপৰি আপোনাৰ আমি ফাৰ্মাৰে অকল চাইজ মতে জোখ লৈ চিলোৱাটোও বেলেগ, গতিকে মেইন জোখ মাখটোও বেলেগ। আৰু মই ফাৰ্মাৰে নিশিকাওঁ। বহুতে সোধে তুমি অফলাইন ক্লাছ শিকালে বা অনলাইনত ফাৰ্মাৰে শিকোৱা নেকি? ফাৰ্মাৰে মই নিশিকাওঁ। ফাৰ্মাৰে শিকোৱাটোক আচলতে কাটিং ক্লাছ শিকোৱা বুলি নকয় মোৰ বোধেৰে, কাৰণ কাৰোবাৰ ইচ্ছা থাকিলে ফাৰ্মা কিনিও ধুনীয়াকৈ চিলাব পাৰে। সেই একেই কথা হ'ল ফাৰ্মাৰে শিকোৱা আৰু ফাৰ্মা কিনি পাৰি পেলাই কাটি চিলোৱা। গতিকে যিসকল শিকাৰ কাৰণে ইচ্ছুক, একেবাৰে শিকিম বুলি ভাবিছে, মই কৈ দিছোঁ ফিজ 2000, দুমহীয়া কোৰ্চ, আৰু একেবাৰে বেছিকৰ পৰা শিকোৱা হয়। আৰু তাৰ উপৰি ৰেজিষ্ট্ৰেশ্যনৰ সময়তে মই ফিজটো লওঁ, কাৰণ পিছত আৰু বেলেগকৈ নলওঁ, বা এডমিশ্যন বুলি মান্থলি ফিজ বুলি কোনো কথা নাই। 2000, সেই 2000তে মই ব্লাউজটো আপোনালোকক শিকাওঁ। এতিয়া এটা কথা, বহুতে মোক বেয়াও পায়, কাৰণ ইমানখিনি সহজতে বা ইমানখিনি কম বাজেটত মই দুমহীয়া কোৰ্চ হিচাপত ব্লাউজৰ গোটেইখিনি শিকাওঁ। সেইটো মোৰ নিজৰ পাৰ্চনেল কথা, মোৰ কিবা ভাল লাগিছে মই শিকাইছোঁ। মই ফিজটো এইকাৰণে লওঁ যাতে মোৰো কষ্ট আছে, নেটৰ খৰচ লাগি থাকিব লাগে, সেই হেতুকে। কিন্তু এটা কথা আপোনালোকক কওঁ, সেইটো পইচা একোৱেই নহয়, কাৰণ যিহেতুকে বিভিন্ন অনলাইন ক্লাছ আছে, আপোনালোকে গম পাব পাৰে বা পাইছে, এদিনীয়া, দুদিনীয়া বা 3দিনীয়া ক্লাছ হিচাপত কৰে। অকল ধৰক ডাবল কটৰীটো থাকে বা অকল প্ৰিন্সেছ কাটটো থাকে, তাত আপোনাৰ 3000, 2500, 2000 তেনেকুৱা। কিন্তু মই
2000ত আপোনাৰ গোটেইখিনি সম্পূৰ্ণৰূপে শিকাওঁ, সেইটো মোৰ ভাল লাগে, সেইটো মোৰ ব্যক্তিগত কথা কাৰণে মই কমত শিকাওঁ বেছিত শিকাওঁ সেইটো মোৰ কথা। গতিকে সেই ক্ষেত্ৰত কোনোবাই বেয়া পায় বা ভাল পায় কাম নাই, কথাখিনি ক্লিয়াৰ কৰি দিছোঁ। হোৱাটছআপ নাম্বাৰটো মই ইয়াতে দি থৈ দিছোঁ, আপোনালোকে হোৱাটছআপো কৰিব পাৰে। কৈও দিছোঁ এবাৰ 7002063061। আকৌ এবাৰ কৈছোঁ 7002063061। এইটো নাম্বাৰত হোৱাটছআপ কৰিব, মই জইন কৰাই দিম গ্ৰুপত। কিন্তু এনে জইন নহ'ব, যিহেতু গোটেইখিনি ডিটেইলছ মই ক'লোৱে, গতিকে গোটেইখিনি মিলিলেহে আপোনালোক জইন হ'ব। আৰু মই হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। যিসকল শিকাৰ কাৰণে ইচ্ছুক আপোনালোক জইন হৈ ল'ব বা মোক হোৱাটছআপত মেছেজ কৰিব। এয়া মাফলাৰ গুঠি আছোঁ, দেখিছেনে অৰ্ডাৰৰ। আচলতে আজৰি সময় তেনেকৈ নাথাকে, তথাপিও তাৰ মাজতে মোৰ ভাল লাগে কাৰণে মই এইবোৰ কাম কৰোঁ। কেতিয়াবালে যদি পাৰোঁ, কোনোবা যদি ইচ্ছুক হয়, এইবোৰ কুৰ্চিৰ কাম বা ঊলৰ কাম, এনেকৈ মাফলাৰ চুৱেটাৰ মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম অনাগত দিনত। এইবোৰ কাম জানি থ'লে ভাল, ছোৱালী মহিলা যোনে নহওক, কাৰণ এইবোৰ কাম আমি ঘৰত বহি পেলাই কৰিব পাৰোঁ বা ধৰক ঘৰৰ পৰা ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পৰা কাম, এনেকুৱা কামবোৰ আমি জানিলে আমাৰ কাৰণে ভাল।